নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি ইকনমিক্সৰ নেশ্যনেল ইনকাম আৰু ইয়াৰ এগ্ৰিগেটছ খিনিৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'ত তোমালোকে নেশ্যনেল ইনকাম আৰু তাৰ এগ্ৰিগেটছ খিনিৰ ওপৰত প্ৰস্তুত কৰিছো সো নেশ্যনেল ইনকাম মানে হোৱাট ইজ নেশ্যনেল ইনকাম জাতীয় আয় কি আমি প্ৰথম জানি ল'ব লাগিব সো জাতীয় আয় বুলিলে কি বুজো সো জাতীয় আয় হল মানে এখন দেশত এটা বছৰত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ বজাৰ মূল্যক নেশ্যনেল ইনকাম বুলি কোৱা হয় বা জাতীয় আয় বুলি কোৱা হয় জাতীয় আয় মানে কি মানে কোনো এটা বছৰত এটা নিৰ্দিষ্ট বছৰত কোনো দেশ এখনত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ সমূহৰ বজাৰ মূল্যকে তোমাৰ জাতীয় আয় বুলি কোৱা হয় আৰু এই জাতীয় আয় উলিয়াবলে আমি কিছুমান তাৰ এগ্ৰিগেটছ সেইবোৰ জানি ল'ব লাগিব নেশ্যনেল ইনকাম চেপ্টাৰটো জনাৰ আগত বা নেশ্যনেল ইনকাম বিষয় ভালকৈ জানিবলৈ হলে বা তাৰ ক্যালকুলেশন কেনেকৈ কৰে এইবোৰ কিছুমান জানিবলৈ হলে আমি জানো নেশ্যনেল ইনকাম তিনি প্ৰকাৰে ক্যালকুলেশন কৰিব পাৰে হয় নে নহয় তো এইবোৰৰ বিষয় বিভিন্ন প্ৰকাৰে আমি জানিবলৈ হলে নেশ্যনেল ইনকাম তাৰ এগ্ৰিগেটছৰ বিষয় জানিবলৈ হলে আমি প্ৰথমতে জিডিপি জিএনপি এনডিপি এনএনপি এইবোৰ কি আমি জানিব লাগিব এতিয়া আমি প্ৰথম আলোচনা কৰিম জিডিপি যাৰ ফুল ফৰ্ম হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাকশন মানে মুঠ ঘৰুৱা উৎপাদন এতিয়া মুঠ ঘৰুৱা উৎপাদন বুলিলে কি বুজো সো মুঠ ঘৰুৱা উৎপাদন মানে কি যে ধৰি ললো আমি কোনো দেশ এখনে এটা নিৰ্দিষ্ট বছৰত এটা নিজৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত মানে ধৰি ললো আমাৰ দেশখন ভাৰতবৰ্ষৰ নিজাৰ চাৰিসীমাৰ ভিতৰত উৎপাদন কৰা মানে সকলোবোৰ দ্ৰব্য আৰু সেৱাৰ যোনটো বজাৰ মূল্য তাকে তোমাৰ দেশখনৰ মুঠ ঘৰুৱা উৎপাদন বুলি কয় মানে সিম্পল গ্ৰছ ডমেষ্টিক প্ৰডাকশন মানে কি কোনো দেশ এখনে এটা নিৰ্দিষ্ট বছৰত তাৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদন কৰা সকলো দ্ৰব্য আৰু সেৱা গ্ৰছ ডমেষ্টিক প্ৰডাকশন মানে সিম্পল অৰ্থ এখন আমাৰ ভাৰতবৰ্ষ সো ডমেষ্টিক মানে ঘৰুৱা মানে ভাৰতবৰ্ষখন আমাৰ দেশ আৰু এই দেশখনৰ ভিতৰত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভৌগোলিক দেশখনৰ চাৰিসীমাৰ ভিতৰত আমাৰ যোনবোৰ দ্ৰব্য আৰু সেৱা উৎপাদন কৰা হয় মুঠ সেইটোৱে হল জিডিপি বা মুঠ ঘৰুৱা উৎপাদন এই মুঠ ঘৰুৱা উৎপাদন ইয়াৰ ক্যালকুলেট বা আমি তাৰ জুখিবলৈ হলে মেজাৰ কৰিবলৈ হলে আমি তাৰ জিডিপি ক্যালকুলেটৰ চাৰিটা মেজৰ কম্পোনেন্টস আছে এইকিটা প্ৰথম জানি ল'ব লাগিব সো এই চাৰি প্ৰকাৰ মেজৰ কম্পোনেন্টছৰ মাধ্যমেৰে আমি জিডিপি মুঠ ঘৰুৱা উৎপাদনটো আমি ক্যালকুলেট কৰিব পাৰো এতিয়া চাবা তোমালোকে জিডিপি ইয়াৰ প্ৰথমটো কম্পোনেন্টছ হল কনজাম্পচন মানে উপভোগৰ ক্ষেত্ৰত ভোগ কাৰ্যত ব্যক্তিসকলে কিমান পৰিমাণে খৰচ কৰে হেতু কনজাম্পচনৰ নামত কিমান খৰচ কৰিলে ইনভেষ্টমেন্ট কিমান কৰিলে বিনিয়োগ কিমান কৰিলে এটা কোম্পানীয়ে কিমান ইনভেষ্ট কৰিলে বিনিয়োগ কিমান কৰিলে এখিনি আৰু গভৰ্নমেন্ট এক্সপেন্ডিচাৰ ঠিক আছে মানে চৰকাৰে কিমান তোমাৰ বিনিয়োগ চৰকাৰে কিমান ব্যয় কৰিলে চৰকাৰী ব্যয় বুলি যাক কোৱা হয় ঠিক আছে চৰকাৰে কিহৰ কাৰণে জনকল্যাণমূলক কামবোৰৰ কাৰণে বিনিয়োগ কৰিলে লাইক হস্পিটেল বনোৱা ৰাস্তা পদূলি বনোৱা ঠিক আছে বিভিন্ন ধৰণৰ ৰেলৱে ফ্ৰম ডিফেন্স ফ্ৰম এইবোৰ হল গভৰ্নমেন্ট স্পেন্ডিং আৰু 4 নম্বৰটো হল নেট এক্সপোৰ্ট মানে x - m ইয়াত x এ এক্সপোর্ট বুঝাইছে আৰু m এ ইম্পোর্ট বুঝাইছে মানে নেট এক্সপোর্ট x - m বুলি কৈছে এক্সপোর্ট মাইনাস ইম্পোর্ট এতিয়া এক্সপোর্ট মানে কি ৰপ্তানি মানে আমাৰ দেশত উৎপাদিত হোৱা বস্তু এটা যেতিয়া আমাৰ দেশৰ পৰা বাহিৰলে বেলেগ এখন দেশলৈ তাক পঠাও সেইটো এক্সপোর্ট বুলি কোৱা আৰু ইম্পোর্ট বেলেগ এখন দেশত মানে যোনটো বেলেগ এখন দেশত উৎপাদন কৰা বস্তু এটা আমাৰ নিজৰ দেশলৈ যেতিয়া আমি লৈ আহো বা আমি যেতিয়া বেলেগ এখন দেশৰ পৰা আমাৰ নিজৰ দেশত লৈ আহো সেইটো কোৱা হয় ইম্পোর্ট ঠিক আছে এতিয়া চোৱা জিডিপি মানে কি বুজিলো সেই গুটে কিটাক যদি আমি যোগ কৰি দিও আমি জিডিপি পাও এটা কনজাম্পচনক আমি সি আখৰে ডিনোট কৰো ইনভেষ্টমেন্টক আই আখৰে ডিনোট কৰো আৰু গভৰ্নমেন্ট স্পেন্ডিংক জি আখৰে আমি ডিনোট কৰো আৰু নেট এক্সপোর্ট x - m এ ডিনোট কৰো আৰু এই গুটে কিটা এই চাৰিটা কম্পোনেন্ট যোগ কৰিলে আমি কি পাও জিডিপি পাও ঠিক আছে এতিয়া ইয়াতে এইখিনি বুজাৰ আগতে আমি কিছুমান মাৰ্কেট প্ৰাইস জিডিপি এট মাৰ্কেট প্ৰাইস জিডিপি এট ফেক্টৰ প্ৰাইস আমি জানিব লাগিব এটা মাৰ্কেট প্ৰাইস জিডিপি টো আমি বুজিলো এটা হোৱাট ইজ মাৰ্কেট প্ৰাইস বজাৰ দাম কি বা বজাৰ মূল্য কি এটা চোৱা সদায় মনত ৰাখিবা এই জিডিপি মাৰ্কেট প্ৰাইস বা মাৰ্কেট প্ৰাইসৰ সিম্পল এই মাৰ্কেট প্ৰাইসত সাধাৰণতে আমাৰ ইনডাইৰেক্ট টেক্স টো যোনটো আমাৰ পৰোক্ষ কৰ সেই পৰোক্ষ কৰটো কি হৈ থাকে সদায় এডেড হৈ থাকে মানে তাত যোগ হৈ থাকে ঠিক আছে এই পৰোক্ষ কৰটো সদায় যোগ হৈ থাকে মাৰ্কেট প্ৰাইসত আৰু তোমাৰ
সাবসিডিটো যোনটো ৰাজ সাহায্য হেতু কি হৈ থাকে বিয়োগ হৈ থাকে মানে মার্কেট প্রাইস যেতিয়া আহে আমি গম পাম যে মার্কেট প্রাইসত সদায় ইনডাইরেক্ট ট্যাক্সটো এডেড হৈ থাকে মানে যোগ হৈ থাকে আৰু সাবসিডি যোনটো ৰাজ সাহায্য যাক এস বুলি ডিনোট কৰে হেতু কি বুলি কয় হেতু মাইনাস হৈ থাকে আৰু ফ্যাক্টর কস্ট জিডিপি এট ফ্যাক্টর কস্ট আৰু এই ফ্যাক্টর কস্টত আমি যাক কোৱা হয় উপাদান ব্যয় আৰু এই ফ্যাক্টর কস্টত সদায় ইনডাইরেক্ট ট্যাক্সটো পৰোক্ষ কৰটো সদায় সাবট্ৰাক্ট হৈ থাকে মানে বিয়োগ হৈ থাকে আৰু যোনটো ৰাজ সাহায্য সাবসিডি হেতু সদায় প্লাস হৈ থাকে এটা কি বুজিলো সিম্পল তোমালোকৰ এটাই বুজিবা মার্কেট প্রাইসত সদায় তোমার ইনডাইরেক্ট ট্যাক্স তো প্লাস হৈ থাকে আৰু সাবসিডি তো মাইনাস হৈ থাকে আৰু ফ্যাক্টর কস্ট সদায় ইনডাইরেক্ট ট্যাক্স তো মাইনাস হৈ থাকে আৰু সাবসিডি তো প্লাস হৈ থাকে ঠিক আছে সো এটো জিডিপি এট মার্কেট প্রাইস ফ্যাক্টর কস্ট মানে সিম্পল মার্কেট প্রাইসত ইনডাইরেক্ট ট্যাক্স তো প্লাস সাবসিডি মাইনাস আৰু ফ্যাক্টর কস্টত ইনডাইরেক্ট ট্যাক্স তো মাইনাস আৰু সাবসিডি প্লাস এটা নেক্সট আহিলো আমাৰ নেক্সট এগ্রিগেট টু জিএনপি ঠিক আছে যাক কোৱা হয় গ্রস ন্যাশনাল প্রোডাকশন মানে মুঠ রাষ্ট্রীয় উৎপাদন এটা মুঠ রাষ্ট্রীয় উৎপাদন মানে কি অলপ আগত আমি জিডিপি কি পাইছিলো যে জিডিপিৰ ডেফিনেশন কি পাইছিলো যে কোনো আমাৰ দেশ এখনৰ মানে ভাৰতবৰ্ষখনে ধৰি ললো আমাৰ ভাৰতবৰ্ষৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত এটা বছৰ যিমান দ্ৰব্যৰ সেৱা উৎপাদন হয় তাৰ মুঠ যিমান দ্ৰব্যৰ সেৱা উৎপাদন তাক জিডিপি বুলি কোৱা আৰু ইয়াত জিএনপি মানে কি সেম ইয়াত তোমাৰ জিডিপি খিনি থকাৰ লগতে ইয়াত নেট ফ্যাক্টর ইনকাম বুলি কয় এটা ওয়ার্ড আছে যাক কোৱা হয় নেট ফ্যাক্টর ইনকাম এনএফআই মানে হেতু প্লাস হৈ থাকে মানে আমাৰ দেশৰ ব্যক্তি এজন ধৰিলো লন্ডন বা দুবাইত কাম কৰি আছে সো তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ নাগৰিক কিন্তু তেওঁ দুবাইত ইনকাম কৰি আছে সো দুবাইত চাকৰি কৰি আছে সো তাৰ পৰা তেওঁলোকে যোনটো স্যালাৰি পালে কিন্তু আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটো কি বুলি কয় নেট ফ্যাক্টর ইনকাম ফ্রম এব্রড ঠিক আছে ঠিক তেনেদৰে তোমাৰ আমাৰ বাহিৰৰ মানে ধক লন্ডন বা এক্সওয়াইজেড আমাৰ দেশৰ বাহিৰৰ কিছুমান ব্যক্তি আমাৰ দেশত কি কৰি আছে আমাৰ দেশতো তেওঁলোকে চাকৰি কৰি আছে সো হেতু তেওঁলোকৰ কাৰণে নেট ফ্যাক্টর ইনকাম টু এব্রড হ'ব ঠিক আছে এটো মনত ৰাখিবা যেতিয়া জিএনপি মানে কি মানে আমাৰ নিজৰ ভৌগোলিক চাৰিসীমাৰ লগতে চাৰিসীমাৰ বাহিৰত মানে দেশখনৰ বাহিৰে ভিতৰে ঠিক আছে উৎপাদন কৰা সকলো দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্যকে আমি জিএনপি বুলি কোৱা সো হেতু কাৰণে কোৱা হৈছে জিএনপি উলাবলে হলে জিডিপি লগত আমি নেট ফ্যাক্টর ইনকাম ফ্রম এব্রড তো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব মানে বাহিৰত আমাৰ দেশৰ যিমান নাগৰিক বাহিৰত ইনকাম কৰি আছে বেলে এখন দেশত লাইক দুবাই আমেৰিকা অস্ট্ৰেলিয়া যতে নকক তাৰ পৰা তেওঁলোকে যোনটো ইনকাম সোর্স মানে তেওঁলোকে যোনটো চাকৰি কৰি আছে বেলেগ দেশত তাৰ পৰা যোনটো ইনকাম পায় কোট কাৰ কাৰণ আমাৰ দেশৰ কাৰণে হেতু NFI net factor income from abroad আৰু এটা মনত ৰাখিবা যদি NFI is positive হয় যদি মানে NFI ধনাত্মক হয় মানে তেতিয়া হলে GNP সদায় greater than GDP হয় মানে আৰু NFI যদি নেগেটিভ হয় তেতিয়া হলে GNP সদায় less than হয় কাৰ GDP এটা মনত ৰাখিবা মানে কেনেকে নেগেটিভ যদি আমাৰ দেশৰ মানুহ এজন সাপোজ আমাৰ দেশৰ মানুহ এজন বেলেগত ইনকাম কৰি আছে সো ইনকাম কৰি আছে তেওঁ যিমান ইনকাম কৰিলে কিন্তু আমাৰ দেশত বেলেগৰ মানুহ এজন আহি ইয়াত কাম কৰি আছে সো আমাৰ দেশৰ পৰা বেছি টকা যদি লৈ গৈ থাকে ঠিক আছে এটো কোৱা হয় তেতিয়া এটো নেগেটিভ হ'ব আৰু এটো পজিটিভ হ'ব ঠিক আছে উল্টা মানে যদি NFI টো পজিটিভ হয় বাহিৰৰ তেতিয়া হলে GNP সদায় গ্ৰেটাৰ দেন হয় আৰু NFI টো যদি নেগেটিভ হয় আমাৰ GDP সদায় GNP তকৈ ডাঙৰ হয় ঠিক আছে GDP কি গম পালো মুঠ ঘৰুৱা ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদন কৰা দ্ৰব্যৰ সেৱাৰ উৎপাদন বুজায় আৰু GNP নিজৰ দেশৰ লগতে বাহিৰত মানে দেশখনৰ ভিতৰে বাহিৰে হেতুক GNP বুলি কোৱা হয় ঠিক আছে এটা নেক্সট আহিল NDP মানে নেট ডমেস্টিক প্ৰডাকশন নিগুত বা শুদ্ধ ঘৰুৱা উৎপাদন এতিয়া নেট মানে কি নিট ডমেস্টিক প্ৰডাকশন ইয়াত কি হয় এটা ওয়াৰ্ডে হয় যেতিয়া আমাৰ এই GDP অলপ আগত যোনটো পহিলো আমি সেই GDP ৰ পৰা যদি ডেপ্ৰিসিয়েশন যাক কোৱা হয় অবক্ষয়টো যদি বিয়োগ কৰি দিও আমি NDP পাম এটা অবক্ষয় মানে কি ধৰি ললো এটা কোম্পানী তেওঁ কোম্পানীটো production কৰি আছে যিকোনো এটা বস্তু মেচিন এটা সো মেচিন এটা কোম্পানী এটা মেচিন লগালো মেচিনটোৱে তেওঁলোক প্ৰডাকশন দি আছে সো লাহে লাহে এবছৰ হল দুবছৰ হল তেনেকে লাহে লাহে মেচিনটো চলি থকাৰ বিনিময়ত তাৰ মেচিনটোৰ ভ্যালুটো যেটো কমি আহে মানে এসেটটোৰ ভ্যালুটো যেতিয়া লাহে লাহে এবছৰ দুবছৰ নে কমি আহে হেতু কোৱা হয় ডেপ্ৰিসিয়েশন বা অবক্ষয় বুলি কোৱা হয় ঠিক আছে ক্ষয়ক্ষতিৰ বনাসটো হৰণ ভৰণ ভগন সো এটা এই GDP ৰ পৰা যেতিয়া ডেপ্ৰিসিয়েশন বা অবক্ষয়টো বিয়োগ কৰিলো তেতিয়া আমি NDP পাওঁ আৰু নেক্সট আহিলে NNP নেট ন্যাশনাল প্ৰডাকশন যা কোৱা নিগুত বা শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন ঠিক আছে এটুত কি সেম কনসেপ্টে GNP ৰ পৰা মানে গ্ৰস ন্যাশনাল প্ৰডাকশনৰ পৰা যোনটো অবক্ষয় অলপ আগত যোনটো গল হেতু যদি আমি বিয়োগ কৰি দিও তাৰ পৰা আমি NNP পাওঁ ঠিক আছে এটা নেক্সট হোৱা এই NNP
এফসি মানে নেট ন্যাশনাল প্ৰডাকশন ফ্যাক্টৰ কষ্টক আমি ন্যাশনাল ইনকাম বুলি জনা যায় মনত ৰাখিবা ন্যাশনাল ইনকামক কি বুলি জনা যায় নেট ন্যাশনাল production with factor cost সদায় national income বুলি জনা যায় এটো মনত ৰাখিবা আৰু ইয়াৰ লগতে আৰু এটা মই ফৰ্মুলা দি দিছো net indirect tax তো আমি কেনেকৈ উলিয়াও নিগুত পৰোক্ষ কৰটো কেনেকৈ উলিয়াও আমি indirect tax minus subsidy মানে পৰোক্ষ কৰৰ পৰা সাবসিডিটো বাদ দিলে আমি শুদ্ধ পৰোক্ষ কৰ আমি পাও ঠিক আছে এতিয়া মেইন ইয়াৰ পৰা আমি কি বুজো এইখিনি বুজি পেলাই আমি কি বুজিলো যে এইটোৱে বুজিলো যে national income আমি গম পাইছো so national income পৰা তাৰ এগ্ৰেছটো আমি জনাৰ আগত আমি জিডিপি জিএনপি এনডিপি এনএনপি তাৰপিছত এনএফআই ডি আৰু মাৰ্কেট প্ৰাইস ফ্যাক্টৰ প্ৰাইস আমি জানিব লাগিব এতিয়া হল জিডিপি মানে গ্ৰছ ডোমেষ্টিক প্ৰডাকশন জিএনপি মানে গ্ৰছ নেশনাল প্ৰডাকশন এনডিপি মানে নেট ডোমেষ্টিক প্ৰডাকশন আৰু এনএনপি মানে নেট নেশনাল প্ৰডাকশন ঠিক আছে সো এই বস্তুখিনি তোমালোকে যেতিয়া ভালকে বুজিবা এই ফৰ্মুলাখিনি যেতিয়া ইমপ্লিমেন্ট কৰিব পাৰিবা তেতিয়ালৈকে ইয়াৰ সামবোৰ বা এই চেপ্টাৰটোৰ বিষয়ে ভালকৈ বুজি পাৰিবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ